হরে কৃষ্ণ। নীলোৎপল হৰিকথা অমৃতমৰ প্ৰাগ ৰথযাত্ৰা মুহূৰ্তত জিলানী আলোচনা আমি আগবঢ়াই আছো। তাৰে আজি আন এক বিষয়ৰ ওপৰত আমি আলোচনা ৰাখিব বিচাৰিছো, আৰু সেয়া হৈছে জগন্নাথ মন্দিৰত আমি যেতিয়া পূৰ্ব দুৱাৰেদি সোমাই যাওঁ তেতিয়া আপোনালোকে সকলোৱে দেখিব তাত কেইটামান চিৰি বা ঢাপ আছে, আৰু এই চিৰি বা ঢাপবিলাকৰ সম্পৰ্কে আমি আজি কিছু আলোচনা কৰোঁ। গতিকে এইলানি আলোচনা আমি ৰাখিব বিচাৰিছো। আমাৰ ইতিমধ্যে 148টা হৰি কথা কোৱা হৈছে। আজিৰ আলোচনাত আমি ক'ব বিচাৰিছো যেটো উৰিষ্যাত 22 পাহাচা বুলি কোৱা হয়, অৰ্থাৎ 20 steps of Lord Jagannath Temple। জগন্নাথ টেম্পল, জগন্নাথ মন্দিৰ, প্ৰভু জগন্নাথ মন্দিৰৰ পূৰ্ব দুৱাৰেদি যেতিয়া আমি সোমাই যাওঁ তেতিয়া আমি দেখা পাওঁ যে তাত এনেকুৱা 22টা চিৰি আছে। এখন পূৰ্ব দুৱাৰ আৰু ইয়াৰ মাজেদি সোমাই গ'লে এনেকে 22টা চিৰি দেখিবলৈ পোৱা যায়। সেইকাৰণে 22 পাহাচা মানে 22 মানে হ'ল উৰিয়াত 22 বুলি কয়, আমাৰ অসমীয়াত যেটো 22 কওঁ, আৰু পাহাচা মানে হ'ল ঢাপ বা চিৰি। গতিকে এই 22টা চিৰি সম্পৰ্কে অলপ আলোচনা কৰোঁ। এই 22টা চিৰিৰ 22টা পবিত্ৰ নাম আছে। সেই নামকেইটা হ'ল, প্ৰথম চিৰিটোক কোৱা হয় তিদ্ৰা, দ্বিতীয়টো কোৱা হয় কোমোদান্তি, কোমোনদতি, 3 নম্বৰটো মন্দা, চতুৰ্থে চাউলৱতী, পঞ্চমতে দয়াৱতী, 6 নম্বৰটো ৰজনী, 7 নম্বৰটো ৰতিকা, 8 নম্বৰটো ৰাউহী, 9 নম্বৰটো ক্ৰোধা, 10 নম্বৰ বজ্ৰিকা, 11 নম্বৰ প্ৰচাৰাণী, 12 নম্বৰ প্ৰীতি, 13 নম্বৰ মাৰ্জনা, 14 নম্বৰ খাতি, 15 নম্বৰ ৰক্তা, 16 নম্বৰ সন্দীপানী, 17 নম্বৰ আলাপানী, 18 নম্বৰ মন্দান্তি, 19 নম্বৰ ৰোহিণী, 20 নম্বৰ গম্য, 21 নম্বৰ উগ্ৰ আৰু 22 নম্বৰ খৰণী। গতিকে এইদৰে আমাৰ 12টা যে চিৰি তাত প্ৰথম সোমাওঁতে পোৱা যায়, এই চিৰিকেইটাৰ 12টা পবিত্ৰ নামেৰে জনা যায়। ইয়াৰ পাছত আমি ক'ব বিচাৰিছো যে এই চিৰিবিলাকে পূৰ্ব দুৱাৰখনৰ পৰা ভিতৰৰ যিখন আচলতে জগন্নাথ মন্দিৰত দুটা বেষ্টনী আছে, এটা বহিৰ্বেষ্টনী, এটা অন্তৰ্বেষ্টনী, দুটা চাৰ্কেল, এটা বাহিৰৰ ৱাল দিয়া আছে আৰু ভিতৰতো আকৌ তেনেকে ৱাল দিয়া আছে। এই পূৰ্ব দুৱাৰেদি বা সিংহ দুৱাৰেদি যেতিয়া আমি সোমাওঁ, লায়ন গেট বুলি কোৱা হয় পূৰ্ব দুৱাৰ, তাৰেদি সোমালে দ্বিতীয়খন যিখন ভিতৰৰ পূৰ্ব দুৱাৰ, যাক 22 পাহাচা গুমাতা বুলি কোৱা হয়, সেইখন দুৱাৰলৈ এইদৰে 12টা চিৰি আছে। আপোনালোকে এই ছবিখনত দেখিলে প্ৰত্যক্ষ কৰিব পাৰিব। এইখন বাহিৰৰ দৰ্জা, ইয়াৰ পৰা চিৰিবিলাক আৰম্ভ হ'ল 1 2 3 4 5 6 এনেকে কৰি 22টা চিৰি, আৰু 22টা চিৰি য'ত শেষ হৈছে তাৰ পৰা দ্বিতীয়খন পূৰ্ব দিশত থকা দ্বিতীয়খন দৰ্জাইদি আপুনি মূল যিটো মন্দিৰৰ চৌহদ তাত সোমাব পাৰে। গতিকে এই হৈছে চিৰিকেইটা, আৰু এই চিৰিকেইটা ৰজা ভানুদেৱে সাজিছিল বুলি কোৱা হয়। ৰজা ভানুদেৱে এই চিৰিখিনি সাজিছিল, আৰু এই চিৰিখিনি সম্পৰ্কে আমি আৰু অলপ ক'ব বিচাৰিছো। এই চিৰিবিলাকৰ দৈৰ্ঘ্য প্ৰায় 70 ফুট, মানে দীঘলে 70 ফিট আৰু বহলে প্ৰায় 6 ফুট, আৰু উচ্চতাটো 6 পৰা 7 ইঞ্চি। কেনেকে যদি আমি চাওঁ, প্ৰায় 70 ফুট দীঘল এই চিৰিকেইটা, এনেকে 70 ফুট দীঘল, আৰু বহলটো হৈছে প্ৰায় 6 ফুট, আৰু এই চিৰিবিলাকৰ উচ্চতা, ঢাপবিলাকৰ উচ্চতা প্ৰায় 6 পৰা 7 ইঞ্চি। সুন্দৰ ধৰণে ব্যৱস্থা কৰা হৈছে যাতে আপোনাৰ কষ্ট নহয়, মাত্ৰ 6 ইঞ্চি, কিন্তু এনে বহু মানুহ যাতে একেলগে যাব পাৰে। প্ৰায় 70 ফুট এনেকুৱা দীঘল, আৰু বহলটো প্ৰায় 6 ফুট। গতিকে এই চিৰিবিলাকেদি আমি পূৰ্ব দুৱাৰেদি সোমালে এই চিৰিকেইটাদি গমন কৰিব পাৰো ওপৰলৈ। আৰু কোৱা হৈছে যে 3 নম্বৰ যিটো চিৰি, তাত এটা সৰু শিলা আছে যাক যমশিলা বুলি কোৱা হয়। আৰু ডিভটিসকল যেতিয়া ওপৰলৈ উঠি যায়, ভক্তসকল যেতিয়া ওপৰলৈ গমন কৰে, শুদ্ধ গমন কৰে, আৰোহণ কৰে চিৰিকেইটাত,
তেতিয়াহ'লে তৃতীয় নম্বৰ চিৰিটোত অৱশ্যেই তেওঁলোকৰ খোজ দিব লাগে। এই সম্পৰ্কে শাস্ত্ৰত কোৱা হৈছে যে যদি এই জমশিলা থকা এটা সৰু শিল আছে এই চিৰিটোৰ ওপৰত ৩ নম্বৰ চিৰিটোৰ ওপৰত আৰু এই জমশিলা থকা চিৰিটোৰ ওপৰত যদি আপোনাৰ পদবৰ্জ্য হয় আপুনি যদি পদাঙ্ক পৰে আপোনাৰ তেতিয়াহ'লে শাস্ত্ৰত কৈছে যে জমৰ যিবিলাক শাস্তি বিহিত কৰে মৃত্যুৰ পাছত জমে যেনেকে এনেকে শাস্তি বিহিত কৰে আমাৰ জুই দাহ কৰে বা আমাক গৰম তেলত ভাজে এইবিলাক হৈছে জমৰ শাস্তি। এই শাস্তিবিলাকৰ পৰা সকলোৱে অব্যাহতি পাব পাৰে। গতিকে আমি যদি ৩ নম্বৰ শিলটোত আৰোহণ কৰোঁতে উঠি যাওঁতে আমি তাত পদাঙ্ক পৰাও আমাৰ যদি খোজ পৰে তেতিয়াহ'লে শাস্ত্ৰত কোৱা হৈছে যে আপুনি জমৰ শাস্তিবিলাকৰ পৰা মুক্তি পাব। জমৰ এই শাস্তিবিলাকৰ পৰা মুক্তি পোৱা যায়। কিন্তু ঘূৰি আহোঁতে সেই চিৰিটোত খোজ পেলাব নালাগে। must not step on the stone তাত এটা শিল আছে এই শিলটোৰ ওপৰত ঘূৰি পৰিব নালাগে কাৰণ যদি আপোনাৰ সেই ষ্টেপটোত নামি আহোঁতে খোজ পৰে তেতিয়াহ'লে আপোনাৰ দৰ্শনৰ যিখিনি শুভ ফল দৰ্শনৰ ফলখিনি কাটা যায় বা দৰ্শনৰ ফলখিনি নোহোৱা হয় বুলি কোৱা হৈছে। টেক্স আৱে দ্য মেৰিটছ অফ জগন্নাথ দৰ্শন। দৰ্শনৰ পৰা ঘূৰি আহোঁতে মন কৰিব লাগিব যাতে জমশিলাৰ ওপৰত ঘূৰি নপৰে। এইটো তৃতীয় চিৰিটোৰ ওপৰত আছে। আমি যদি আৰম্ভণিৰ পৰা চাওঁ প্ৰথম দ্বিতীয় তৃতীয় চিৰিটোৰ এটা জাগাত জমশিলা আছে। যাই হওক তাৰপিছত আমি জানো যে আমাৰ জগন্নাথৰ 12 মাহত 13 উৎসৱ নীলাদ্ৰি উৎসৱ চন্দন যাত্ৰা এনেকে কৰি কৰি বিভিন্ন উৎসৱ জগন্নাথৰ হয়। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ উৎসৱটো হ'ল জগন্নাথৰ ৰথযাত্ৰা বা কাৰ ফেষ্টিভেল। এই ৰথযাত্ৰাৰ সময়ত অগণন মানুহ অগণন তীৰ্থযাত্ৰী অগণন ভক্তৰ সমাৱেশ ঘটে আৰু শাস্ত্ৰত লিখা আছে যে এই যে 22টা চিৰি আছে এই চিৰিবিলাকৰ ওপৰত আহি 33 কোটি দেৱতাই ৰথযাত্ৰা চাবৰ কাৰণে তেওঁলোক আহি তাতে অৱস্থান কৰেহি। 33 কোটি দেৱতা 33 crores of demigods আমাৰ হিন্দু বা সনাতন শাস্ত্ৰত যেনেকুৱা 33 কোটি দেৱতাৰ কথা আছে তেওঁলোক আটাইয়ে আহি এই চিৰিৰ ওপৰত বিৰাজমান হয় আৰু আনকি স্বৰ্গৰ বিভিন্ন দেৱ দেৱতা কিন্নৰ অপস্যৰা গান্ধৰ্ব তেওঁলোকো আহি পেলাই এই চিৰিত অৱস্থান কৰে আৰু আমাৰ উপৰি পুৰুষসকল এনচেষ্টৰসকল উপৰিসকল আহি পেলাই পিতৃশিলা এই পিতৃশিলাটো আছে 7ম নম্বৰ চিৰিত আছে 7th ষ্টেপত আছে তাৰ ওপৰত আহি পেলাই souls of ancestors অৰ্থাৎ উপৰি পুৰুষৰ আত্মাবিলাক এনেকে আহি পেলাই ৰথযাত্ৰাৰ আগত যে পহণ্ডি বিজয় হয় সেই ষ্টেপ কিটাৰ মাজেদি জগন্নাথ বলদেৱ সুভদ্ৰাক নমাই অনা হয় ৰথলৈ আৰু এইখিনি প্ৰত্যক্ষ কৰিবৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ 33 কোটি দেৱতা তাৰ পৰা স্বৰ্গৰ সকলো গান্ধৰ্ব অপস্যৰা অপস্যৰী কিন্নৰ আৰু তাৰোপৰি আমাৰ উপৰি পুৰুষৰ আত্মা সকলো আহি বিৰাজ কৰে। আনকি যমলোকৰ পৰা চন্দ্ৰগুপ্তও নামি আহে। চন্দ্ৰগুপ্তও নামি আহি এই 22টা শিলাৰ ওপৰত অৱস্থান কৰে আৰু যমদূত সকলো নামি আহে আৰু তেওঁলোকে আহি প্ৰত্যক্ষ কৰিব বিচাৰে এই সকলোবিলাক নামি আহিছে এইবিলাক যমদূত বিলাকো নামি আহে আহি পেলাই তেওঁলোকে প্ৰত্যক্ষ কৰিব বিচাৰে পহণ্ডি বিজয় অৰ্থাৎ জগন্নাথ আৰু বলদেৱ সুভদ্ৰাক যে গৰ্ভ মন্দিৰৰ পৰা নমাই অনা হ'ব ৰথলৈ সেই অৱস্থাত এটা খুব সুন্দৰ এটা শোভাযাত্ৰা হয় য'ত জগন্নাথে দোলন কৰি কৰি জগন্নাথক নমাই অনা হয়। এতিয়া অত্যন্ত সুন্দৰ মনোৰঞ্জন এটা ঘটনা এটা কাৰ্যক্ৰম অনুষ্ঠান সেই অনুষ্ঠান চাবলৈ এই সকলো নামি আহি এই 22টা চিৰিৰ ওপৰত আহি অৱস্থান কৰে। তেওঁলোকৰ নিজৰ ঠাইত আহি এনেকে পহণ্ডি বিজয় আপোনালোকে দেখিছে। পহণ্ডি বিজয় মানে জগন্নাথ বলদেৱ সুভদ্ৰাক গৰ্ভ মন্দিৰৰ পৰা এনেকে নমাই অনা হৈছে ৰথৰ ওপৰলৈ। সেইখিনি চাবৰ কাৰণে বিভিন্ন লোক আৰু আনকি স্বৰ্গৰ পৰাও দেৱ দেৱতাসকল নামি আহি 22টা চিৰিৰ ওপৰত অৱস্থান কৰে আৰু এই 22টা চিৰিৰ ওপৰত আনকি বিভিন্ন লোকৰ যিসকলৰ কোনোবা ঘৰৰ লোক আত্মীয় স্বজন পৰলোক প্ৰাপ্তি ঘটিছে তেওঁলোকৰ বাৰ্ষৰিক পিণ্ডদান অনুষ্ঠানো এই 22টা চিৰিৰ দুই কাষে কৰা হয়। বিশেষকে পিতৃশিলা বা
ঋতুশিলাৰ ওপৰত যেটো 7 নম্বৰ মই কৈছো ইতিমধ্যে 7 নম্বৰ আমাৰ খোজৰ ওপৰত 7 নম্বৰ ঢাপৰ ওপৰত 7 নম্বৰ চিৰিৰ ওপৰত আছে তাৰ ওপৰত মানুহে তেওঁলোকৰ বাৎসৰিক শ্ৰাদ্ধ অনুষ্ঠান কৰি ভগৱানৰ যে জগন্নাথৰ যি অন্ন সেই অন্ন আনি প্লাই তাতে উপৰি পুৰুষসকলৰ বাবে তাতে পূজা কৰি তেওঁলোকৰ অন্ন দান কৰে এনেকৈ অন্ন দান কৰে এই চিৰিৰ ওপৰত 22টা চিৰিৰ ওপৰত এই অনুষ্ঠানবিলাক চলি থাকে বিশেষকৈ 7 নম্বৰ চিৰি অৰ্থাৎ পিতৃশিলাৰ ওপৰত আৰু শাস্ত্ৰত লিখা আছে যে চতুৰ্দশী তিথি কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিৰ দিনা যিদিনা মৃগশিৰা নক্ষত্ৰ মৃগশিৰা মাহৰ তৃতীয় চতুৰ্থ তিথি চতুৰ্দশী তিথিৰ দিনা কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিৰ দিনা আনকি জগন্নাথৰ প্ৰতিনিধি মদন মোহন বিগ্ৰহ আছে এই জগন্নাথৰ চৌহদৰ ভিতৰত এই প্ৰতিনিধি মদন মোহনো আহি আমাৰ তেওঁৰ মদন মোহনৰ অৰ্থাৎ জগন্নাথৰ পিতৃপুৰুষসকলৰ শ্ৰাদ্ধ অনুষ্ঠান তাত কৰে শাস্ত্ৰত লেখা আছে যে মদন মোহন যাক আমি ৰিপ্ৰেজেন্টেটিভ আইডল অফ লৰ্ড জগন্নাথ বুলি কওঁ জগন্নাথৰ আপোনালোকে দেখিব মন্দিৰত যিসকল গৈছে এনেকে মদন মোহনৰ বিগ্ৰহ আছে আৰু মদন মোহনক কোৱা হয় জগন্নাথৰ প্ৰতিনিধি আৰু তেওঁ জগন্নাথৰ প্ৰতিনিধি ৰূপে আহি এই পিতৃশিলাৰ ওপৰত এনচেষ্টৰ্ছ উপৰি পুৰুষ জগন্নাথৰ উপৰি পুৰুষ কোন যে জগন্নাথ যেতিয়া কৃষ্ণ হৈ আহিছিল তেতিয়া কৃষ্ণ ৰূপে আছিল তেতিয়া তেওঁৰ উপৰি পুৰুষ আছিলে নন্দ যশোদা আমি আমাৰ বৈষ্ণৱী গীতত কওঁ যেই গোৰা সেই কৃষ্ণ সেই জগন্নাথ যেই গোৰা সেই কৃষ্ণ সেই জগন্নাথ যি জগন্নাথ তেৱেই কৃষ্ণ আৰু তেৱেই গৌৰাংগ সুন্দৰ গতিকে এই জগন্নাথে মদন মোহন ৰূপত এই 22 শিলাৰ ওপৰত অৱস্থান কৰি পিতৃপুৰুষসকলৰ শ্ৰাদ্ধাদি অনুষ্ঠান কৰে কোনদিনা কৰে যে মৃগশিৰা মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথি গতিকে তেওঁ নন্দ যশোদাৰ শ্ৰাদ্ধ কৰে এনেকে নন্দ আৰু যশোদা আপোনালোকে ছবিত দেখিছে যেহেতু জগন্নাথ যেতিয়া কৃষ্ণ ৰূপে থাকে তেতিয়া তেওঁৰ পিতৃ মাতৃ হয় নন্দ যশোদা বা দৈৱকী আৰু বাসুদেৱ গতিকে দৈৱকী বাসুদেৱকৰো পূজা কৰে তেওঁলোকে মদন মোহনে দৈৱকী বাসুদেৱৰো পূজা কৰিব নন্দ যশোদাৰ পূজা কৰে আনকি শ্ৰীৰামচন্দ্ৰ ৰূপে যেতিয়া জগন্নাথ থাকে দাপৰ যুগত তেতিয়া তেওঁ কৌশল্যা আৰু দশৰথ পিতৃ মাতৃৰ ৰূপে আছিল গতিকে কৌশল্যা দশৰথৰ পূজা কৰে শ্ৰাদ্ধাদি অনুষ্ঠান কৰে আৰু এই শিলাৰ ওপৰত বহি জগন্নাথে ইন্দ্ৰদ্যুম্ন আৰু গুণ্ডিচা মাতাৰো পূজা কৰে শ্ৰাদ্ধ অনুষ্ঠান কৰে কিয় কৰে কাৰণ ইয়াৰ এটা কাহিনী আছে আমি সময় সুবিধা পালে আপোনালোকক কম যে যেতিয়া জগন্নাথে ইন্দ্ৰদ্যুম্নই বৰ দিব বিচাৰিছিল তেতিয়া ইন্দ্ৰদ্যুম্নই বৰ বিচাৰিছিল যে তেওঁৰ 18জন যাতে পুত্ৰৰ নিধন হয় আৰু গুণ্ডিচা মাতাই এই কথা দুখ পাই পেলাই জগন্নাথক খুব কান্দন কৰিছিল জগন্নাথে কৈছিল যে মই তোমালোকৰ পিতৃ মাতৃৰ ৰূপে সদায় থাকিম গতিকে তেওঁ পুত্ৰহাৰা হোৱাৰ পাছত জগন্নাথে ইন্দ্ৰদ্যুম্ন আৰু গুণ্ডিচা মাতাৰ শ্ৰাদ্ধ অনুষ্ঠান মদন মোহন ৰূপত এই 22 কিলোৰ ওপৰত বহি কৰে গতিকে ইন্দ্ৰদ্যুম্ন যি জগন্নাথ মন্দিৰ তৈয়াৰ কৰিছিল বুলি কোৱা হয় আৰু গুণ্ডিচা মাতা তেওঁলোক যিহেতু নিথৰুৱা হৈ গৈছিল তেওঁলোকৰ নিপুত্ৰ হৈছিলে গতিকে তেওঁলোকৰ দুইজনৰে শ্ৰাদ্ধ অনুষ্ঠানটো জগন্নাথে কৰাৰ দায়িত্ব লৈছে কাৰণ পুত্ৰ হিচাপে তেওঁ থাকিব বুলি কৈছিল গতিকে এই অনুষ্ঠানো মদন মোহন ৰূপত বহি ইন্দ্ৰদ্যুম্ন আৰু গুণ্ডিচা মাতাৰো শ্ৰাদ্ধ অনুষ্ঠান কৰে গতিকে আৰু এটা তাত খুব ধুনীয়া এটা অনুষ্ঠান হয় ৰিচুৱেলছ হয় যেটো কোৱা হয় বৰৱাদিয়া ডাক মানে হৈছে বৰজন মানে জ্যেষ্ঠজনক ডাক মানে মাতা তেওঁক মানে আবাহন কৰে সেইটো দেৱালী তিথিৰ দিনা হয় যে আমাৰ দেৱালী তিথি হ'ব কাৰ্তিক মাহত দেৱালী তিথিত এই ভক্তবিলাকে হাতত ডাঙৰ ডাঙৰ জোৰ ল'ব বান্ডলছ অফ লাইট ষ্টিকছ লৈ
মাতে আবাহন কৰে কাক আবাহন কৰে উপৰি পুৰুষৰ আত্মাবিলাকক মাত দিয়ে ডাক দিয়ে এটো মানে উৰিষ্যাত ডাক দিয়া বুলি কয় এই ডাক দিয়ে আৰু তেওঁলোকে এই যে জোৰবিলাক হাতত লৈ ওপৰলৈ এনেকে তোমাই দেখুৱাই আৰু এনসেষ্টৰ্ছ বিলাকক তেওঁলোকৰ স্বৰ্গগামী বৈকুণ্ঠগামী হোৱাৰ ৰাস্তাটো পোহৰিত কৰে আলোকিত কৰে বুলি তেওঁলোকে ভাবে তে এইদৰে তেওঁলোকে প্ৰে কৰে প্ৰেয়াৰ্স লুমিনেট দ্য পাথ যে ওপৰলৈ যে উঠি যাব তেওঁলোক এনসেষ্টৰ বিলাক যে ওপৰলৈ উঠি যাব এই ৰাস্তাটো তেওঁলোকে আলোকিত কৰি তুলিব চেষ্টা কৰে দিৱালীৰ দিনা এই 22 চিৰিৰ ওপৰত বহি এই 22 চিৰিৰ ওপৰত বহি এনেকৈ আলোকিত কৰে ৰাস্তাটো দেখুৱাই যাতে উপৰি পুৰুষসকল বৈকুণ্ঠগামী হয় বেক টু গড হেড হোৱাত সুবিধা পায় এনেকৈ ৰাস্তাটো তেওঁলোকে দেখুৱাই লাইটটো মানে পোহৰ দেখুৱাই যে এনসেষ্টৰসকল যাতে ওপৰলৈ উৰি যাব পাৰে তেনেকৈ জৈনীসকলে জৈন ধৰ্মৰ লোকসকলে এই 22টা চিৰিক 22 জন তীৰ্থংকুৰৰ প্ৰতিনিধিত্ব কৰা বুলি কোৱা হয় জৈন ধৰ্মত 24 জন তীৰ্থংকুৰ আছে তাৰ ভিতৰত 22 জন প্ৰধান বুলি কোৱা হয় আৰু এই 22 জনক এই 22টা চিৰিয়ে প্ৰতিনিধিত্ব কৰে বুলি কোৱা হয় সেই কাৰণে জৈনীসকল যেতিয়া জগন্নাথ মন্দিৰত সোমাই তেওঁলোকে তেওঁলোকৰ শিৰৰে এই আটাইকিটা জগন্নাথ টেম্পলৰ আটাইকিটা জগন্নাথ মন্দিৰৰ শিৰিত তেওঁলোকে প্ৰণাম কৰি কৰি ওপৰলৈ উঠি যায় গতিকে এই কথাও লক্ষণীয় গতিকে আমাৰ এই 22টা চিৰিক আৰু কোৱা হয় যে আত্মনিয়ন্ত্ৰণৰ চিৰি আত্মনিয়ন্ত্ৰণৰ ধাপ বা আত্মনিয়ন্ত্ৰণৰ পদাঙ্ক কিহৰ কাৰণে কাৰণ কোৱা হৈছে যে মানুহৰ জীৱনত মনুষ্য জীৱনত 12 প্ৰকাৰৰ আমাৰ দুৰ্বলতা আৰু 12 প্ৰকাৰৰ আমাৰ ফলস মানে আমাৰ ভুল থাকে সেইকাৰণে ঋষি মুনি সকলে বৈষ্ণৱ সকলে বহুত সময়ত 12 বছৰ তপস্যা কৰে যাতে তেওঁলোকৰ 12টা যি দুৰ্বলতা আছে 12টা যি খুঁটিনাটি আছে এই সকলো কিটাৰ পৰা মুক্ত হ'ব পাৰে আৰু এইদৰে 12 বছৰ তেওঁলোকে লাগে বুলি কয় 22 years around 22 years in order to conquer these weakness and fault যে এই আমাৰ যি কিটা দুৰ্বলতা আৰু আমাৰ ভুল বা ত্ৰুটি আছে সেই ত্ৰুটিবিলাক মুক্ত হৈ তেওঁলোকে এই চিৰিৰ ওপৰেদি উঠি জগন্নাথৰ দৰ্শন কৰিবলৈ যোৱা পৰিলক্ষিত হয় গতিকে এইটো বহুত বৈষ্ণৱ আৰু সাধু সন্যাসীয়ে এই কামটো কৰা দেখা যায় গতিকে এইদৰে আমাৰ জগন্নাথৰ যে 22টা চিৰি আছে সেইকিটাৰ ওপৰত বিভিন্ন ধৰণৰ পবিত্ৰ অনুষ্ঠান বিভিন্ন ধৰণৰ পবিত্ৰ উৎসৱ উদযাপিত হয় আৰু আমি ইতিমধ্যে আপোনালোকক অৱগত কৰালো কেনেকৈ এই কিটাৰ ওপৰত বহি দেৱ দেৱতাসকল আহে তেওঁলোকে আহি পলাই তেওঁলোকে পহন্দি বিজয় প্ৰত্যক্ষ কৰে বা আনকি মদন মোহনে তেওঁৰ উপৰি পুৰুষসকলৰ শ্ৰদ্ধা দি অনুষ্ঠান কৰে গতিকে 22টা যে ধাপ বা চিৰি আছে এই জগন্নাথৰ চিৰিকিটা বিষয়ে আমি সকলোৱে অৱগত হোৱা দৰকাৰ কাৰণ ইয়াৰ 22টা চিৰিৰ আমাৰ তাৎপৰ্য আছে গতিকে আমি আজিৰ অনুষ্ঠান ইয়াতে সামৰিছো যে আপোনালোকে এই অনুষ্ঠান চাই যদি ভাল পাইছে বা উপকৃত হৈছে তেতিয়া আপোনালোকে আমাক এই নম্বৰত জনালে আমি উৎসাহিত হ'ম আশা ৰাখিছো আপোনালোকক ভৱিষ্যতেও আমি এনেকুৱা জগন্নাথৰ কিছুমান সৰু সৰু কথা যিবিলাকে আমাক ভক্তি জীৱনত আগুৱাই যোৱাত উৎসাহিত কৰে তেনে ধৰণৰ কথাবিলাক আমি আলোচনা কৰিব চেষ্টা কৰিম গতিকে আমি পৰৱৰ্তী অনুষ্ঠানত এই 22টা চিৰিৰ তাৎপৰ্য সিগনিফিকেন্সটো কি মহত্ব কি এই সম্পৰ্কে আলোচনা কৰিম আশা ৰাখিছো আপোনালোকেও আমাৰ পৰৱৰ্তী অনুষ্ঠানতো যোগদান কৰি আমাক উৎসাহিত কৰিব গতিকে আমাৰ অনুষ্ঠান এই 148 নম্বৰ হৰিকথাৰ অনুষ্ঠান আজিলৈ আমি ইয়াতে সমাপ্ত কৰিছো আৰু আমাৰ আগতে যিবিলাক আমি অনুষ্ঠান ইতিমধ্যে কৰিলো 148টা আমি হৰিকথা কোৱাৰ চেষ্টা কৰিছো যে আপোনালোকে দয়া কৰি এই অনুষ্ঠানবিলাক আমাৰ যি ইউটিউব চেনেল আছে নীলোৎপল হৰিকথা অমৃতম সেই চেনেলত আপোনালোকে এই আমাৰ অনুষ্ঠানসমূহ উপভোগ কৰিব আৰু তাৰ দ্বাৰা যদি আপোনালোক উপকৃত হৈছে মই আপোনালোকক এটা মোৰ ফোন নম্বৰ দিছো গতিকে সেই ফোন নম্বৰত আপোনালোকৰ প্ৰশ্ন আপোনালোকৰ দিহা পৰামৰ্শ আপোনালোকৰ মন্তব্যৰে আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলো
हरे कृष्ण।